চাওঁ মই কি ধৰণে কৰিব পাৰোঁ আৰু পৰ্যায়ক্ৰমে আমি কৰিও থাকিম। চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আহিছে, যিখিনি কলেজ আছে, স্কুল আছে, সেইখিনিৰ উন্নতিৰ বাবে। আৰু কিবা নহয় কিবা এটা এটাকৈ আপোনালোকে লাগি থাকক মাত্ৰ। লাগি থাকিলে কষ্টৰ ফল সদায় মিঠা হয়। আপোনালোকে যদি লাগি থাকে, লগ কৰি থাকে, লোকেল যিসকল স্থানীয় পলিটিকেল ৰিপ্ৰেজেণ্টেটিভ আছে আৰু যিখিনি আমাৰ প্ৰশাসনৰ লোক আছে, তেতিয়া নিশ্চয় কিবা এখোজ দুখোজকৈ হ'লেও আমাৰ কলেজখন আগবাঢ়ি যাব। আৰু মই ইতিমধ্যে জানিবলৈ পাইছোঁ, কৈছে যে যদিও বহুত ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ আছে, তৎসত্ত্বেও এই কলেজখনৰ ৰিজাল্ট বহুত ভাল আপোনালোকে কৰিছে। সেইটোৰ বাবে মোৰ ফালৰ পৰা একৰাউণ্ড হাত চাপৰি আপোনালোকলৈ মই দিছোঁ। বক্তব্য মই নিদিওঁ, মোৰ আৰু বহুকেইটা প্ৰগ্ৰাম আছে। এইটো মাত্ৰ ৩য় নম্বৰ কাৰ্যসূচীত আছোঁ। এনেকৈ বহুতকেইটা আৰু বিভিন্ন কাৰ্যসূচী আছে আৰু তাৰপিছত জিলা দিৱসৰ চেণ্ট্ৰেল প্ৰগ্ৰামটোও আছে। সেইকাৰণে এইখিনিয়ে কৈ আগন্তুক স্বাধীনতা দিৱসৰ আপোনালোক আটাইলৈ মোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰি মই ইমানতে সামৰিছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগতে এটা ব্লাড ডনেশ্যন কেম্প আমি কৰিছিলোঁ। তাত আমাৰ মাননীয় উপায়ুক্ত বৰয়ানীয়ে উদ্বোধন কৰিলে আৰু বাইদেউক উদ্বোধন দুআষাৰ ভাষণ। উপস্থিত সুধীবৃন্দ, আজি আপোনালোকে এই শুভ দিনত শুভ কাম এটা কৰিছে। আজি আমাৰ নলবাৰী জিলাৰ প্ৰতিষ্ঠা দিৱস, জিলা ডে, ডিষ্ট্ৰিক্ট ডে। আৰু মই আটাইবোৰ বিভাগৰ মুৰব্বীসকলক, BDO-সকলক, চাৰ্কল অফিচাৰ আটাইখিনিকে মই অনুৰোধ জনাইছিলোঁ যে আপোনালোকে কিবা এটা নিজৰ আয়ত্তৰ ভিতৰৰ যিখিনি বা নিজৰ এৰিয়া বা যিকোনো এটা ইন'ভেটিভ কাম এটা কৰক। আৰু সেই মৰ্মে মই আমাৰ BDO বৰক্ষেত্ৰী বৰ্মন ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এটা অতি পবিত্ৰ কাৰ্যসূচী তেওঁ লৈছে। ব্লাড দান ইজ লাইফ, ব্লাড ডোনেশ্যন ইজ লাইফ ডোনেশ্যন বুলি কয়। ৰক্তদান জীৱন দান, মহান দান। আৰু আজিৰ এই শুভ দিনটোত যথেষ্টখিনি লোক আগবাঢ়িও আহিছে ব্লাড ডোনেট কৰাৰ কাৰণে। মই নিজেও ডোনাৰ হয় আৰু চাইণ্টিফিকেলি যদি চোৱা যায় দেখা যায় যে 3 মাহৰ মূৰত, 6 মাহৰ মূৰত আমি ব্লাড ডোনেট কৰি থাকিব লাগে। ইয়াৰ পৰা যিজনে ব্লাডটো পাব তেওঁ নিশ্চিতভাৱে লাভৱান হ'ব আৰু আমাৰ বডিৰ কাৰণেও ভাল। যেতিয়া ব্লাডটো ডোনেট কৰোঁ আৰু মানে নতুন ব্লাড আমাৰ আহে। সেইকাৰণে ব্লাড ডোনেশ্যন আমি আমাৰ এক সামাজিক কৰ্তব্য হিচাপে কৰি থাকিব লাগে। ৰঞ্জিত দাস ছাৰৰ লগত পাতোতে ছাৰে কৈছিলে যে এটা পেণ্ট্ৰিৰ নিচিনা, মানে কিচেনৰ নিচিনা সৰুকৈও ৰাখিবা তোমালোকে, যাতে তাতে চাহ তাহ বনাবৰো ব্যৱস্থাটো থাকে। ছাইডৰ ফালে টয়লেট এটাৰ ব্যৱস্থাও আমি কৰিম। আৰু যিহেতু সেইটো এজ গ্ৰুপৰ বাইদেউসকল বহুত আছে, যে সৰু বাচ্ছা ৰখাৰ কাৰণেও অলপ জেগা, সেইটো আগলৈ আমি তাতেই সেই কাৰ্যালয়ৰে এটা পাৰ্টত আমি সেইখিনিও কৰি দিম। তো এনেদৰে পৰিকল্পনাটো কৰা হৈছে। আৰু মই অনুৰোধ জনাম BDO ডাঙৰীয়াক, তেখেতেও যথেষ্টখিনি আগভাগ লৈছে এই কামটোত। আমাৰ DPMয়েও যথেষ্ট আগভাগ লৈছে। মই অনুৰোধ জনাম যে অতি সোনকালে যাতে এইটো এটা ফাৰ্ষ্ট মডেল হিচাপে ইয়াৰে এই বিল্ডিংটো অতি সোনকালে ওলাই দিব পৰা যায়, যাতে আটাই অসমৰ চবেই দেখে যে আমাৰ দৌলাশালত এনেধৰণৰ ভাল কাম এটা হৈছে। আৰু দিনটো আমাৰ বিভিন্ন বিভাগে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে। কিছু বস্তু মানে কিছু আমাৰ আঁচনিৰ শুভাৰম্ভণি আজি দিনটোতে কৰা হ'ব। আৰু আমাৰ প্ৰথমবাৰৰ বাবে মোৰ যিটো ইনফৰমেশ্যন, ফৰ দ্য ফাৰ্ষ্ট টাইম আমি এনৰেগাৰ অধীনত CLF-ৰ অফিচ এটা এই দৌলাশাল অঞ্চলত আমি আজিৰ পৰা ফাউণ্ডেশ্যন ষ্ট'নটো কৰা হৈছে আৰু অতি সোনকালে আমি নিৰ্মাণ কৰি দিম। এইটো এনৰেগাৰ অধীনতে কৰা হ'ব, যিখিনি নিউ এনৰেগা গাইডলাইনছ আছে তাৰে অধীনত। আৰু ইয়াৰে লগতে এনৰেগাৰে আৰু বহুকেইটা আঁচনিৰ আজি ইনগ্ৰেশ্যন শুভাৰম্ভণি লোকাৰ্পণ কৰা হ'ব। যেনে এজোলা কাল্টিভেশ্যনৰ কাৰণে এটা আমি ইউনিট এটা বহাইছোঁ, য'ৰ দ্বাৰা নেকি 2 ধৰণে সহায় হ'ব, যে আমাৰ যিসকল খেতিয়ক আছে তেওঁলোকে তাৰ পৰা বেনিফিটেড হ'ব আৰু যিসকলে বিক্ৰী কৰে তেওঁলোকে এটা খৰচ তাৰ পৰা পাব। লগতে বায়'মেনিউৰৰ ইউনিটটো কৰা হৈছে। এইবিলাক আটাইখিনি অৰ্গেনিক হয় আৰু এই তেতিয়া আমাৰ যিটো অৰ্গেনিক এগ্ৰিকালচাৰ সেইটোও জিলাখনত যথেষ্টখিনি, জিলাখনে এটা সঁহাৰি পাব আমাৰ খেতিয়কসকলে। ইয়াৰ লগতে আৰু বিভিন্ন অন্য কাৰ্যসূচী আছে। আমাৰ অমৃত বৃক্ষ আন্দোলন চলি আছে, আপোনালোকে গমে পায়। আৰু অমৃত বৃক্ষ আন্দোলন বৰ্তমান আমি প্ৰথম পজিশ্যনত আছোঁ। আমাৰ হৰ ঘৰ তিৰংগা চলি আছে আৰু আমাৰ জিলা দিৱসৰ লগতে খাপ খুৱাই এই কাৰ্যসূচীবোৰো লোৱা হৈছে।
বিক্রম